নমস্কাৰ সকলোকে ডিজিনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আপোনালোকে যদি পিএম কিষাণৰ টকা যদি লাভ কৰিব বিচাৰে বা আপোনালোকে প্ৰধানমন্ত্ৰী ফসল বীমা যিটো আঁচনি আছে সেইটো আঁচনিত যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হৈছে যিটো ফাৰ্মাৰ আইডি আপোনালোকৰ থাকিবই লাগিব, কম্পালচৰি সেইটো আপোনালোকে বনাবই লাগিব। কাৰণ আপোনালোকে জানে যে পিএম কিষাণৰ টকা যদি আপোনালোকে লাভ কৰিব বিচাৰে তাৰ কাৰণে ইতিমধ্যে আপোনালোকৰ এগ্ৰি ষ্টেক যিটো আছে য'ত ফাৰ্মাৰ আইডি আপোনালোকে বনাব লাগে তেতিয়াহ'লেহে আপোনালোকে পিএম কিষাণৰ টকা আপোনালোকে লাভ কৰিব। এতিয়া ঠিক সেইদৰে যদি আপোনালোকে প্ৰধানমন্ত্ৰী ফসল বীমাত যদি আপোনালোকে আবেদন কৰিব বিচাৰে বা যদি আপোনালোকে আবেদন কৰি ৰাখিছিলে তেতিয়াহ'লে আপোনালোকে এতিয়া যিটো ফাৰ্মাৰ আইডি আছে সেইটো মাষ্ট বি আপোনালোকৰ লাগিবই। তেতিয়াহ'লেহে আপোনালোকে প্ৰধানমন্ত্ৰী ফসল বীমাত আপোনালোকে আবেদন কৰিব পাৰিব। কাৰণ যিটো আপডেট আহিছে ইতিমধ্যে ইয়াৰ 2-3 দিন আগলৈকে আপোনালোকে আবেদন কৰিব পাৰিছিলে প্ৰধানমন্ত্ৰী ফসল বীমাত, কিন্তু এতিয়া যিটো নতুন আপডেট আহিছে ইয়াত যিটো ফাৰ্মাৰ আইডি আছে আপোনালোকে সেইটো দিবই লাগিব, তেতিয়াহ'লেহে আপোনালোকে আবেদন কৰিব পাৰিব। আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে এই সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাব বিচাৰিছোঁ যে আপোনালোকে এই ফাৰ্মাৰ আইডি কেনেকৈ বনাব, ক'ত বনাব পাৰিব, আপোনালোকৰ কি ডকুমেণ্টছ লাগে, সেইদৰে আপোনালোক ফসল বীমাত কেনেদৰে আবেদন কৰিব, পিএম কিষাণৰ টকা আপোনালোকে কেতিয়া লাভ কৰিব, আপোনালোকে কি কৰিব লাগিব। গতিকে সকলোকে এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰিবলৈ আপোনালোকে নাপাহৰিব। এতিয়া প্ৰথমতে চাওক যিটো পিএম কিষাণ হয়, কাৰণ কিষাণৰ টকা আপোনালোকে চাওক এই সপ্তাহৰ ভিতৰত আপোনালোকে লাভ কৰিব। কাৰণ যিটো 20 নম্বৰ কিস্তি দিব এই 20 নম্বৰ কিস্তিটো আপোনালোকে পাবলৈ হ'লে আপোনালোকক ফাৰ্মাৰ আইডিটো আপোনালোকে সকলোকে বনাবলৈ দিয়া হৈছে, সেইটো কম্পালচৰি। আপোনালোকে যদি এতিয়ালৈকে এইটো ফাৰ্মাৰ আইডি বনোৱা নাই তেতিয়াহ'লে আপোনালোকে অতি সোনকালে এই ফাৰ্মাৰ আইডিটো আপোনালোকে বনাই লওক, তেতিয়াহ'লেহে আপোনালোকে এই টকা লাভ কৰিব। কাৰণ চাওক ফাৰ্মাৰ আইডিটো আপোনালোকে এইটো কাৰণে বনাবলৈ দিয়া হৈছে যে এনেকৈ বহুত ফেক পিএম কিষাণৰ টকা আপোনালোকে লাভ কৰি আছিলে বহুত মানুহে। গতিকে সেই ফেক পিএম কিষাণৰ টকা যাতে লাভ নকৰে, যিবিলাক জেনুইন কৃষক আছে তেওঁলোকে যাতে লাভ কৰিব পাৰে, সেইদৰে প্ৰধানমন্ত্ৰী ফসল বীমা যিটো আছে য'ত আপোনালোকৰ খেতি বাতি যদি নষ্ট হৈ যায় তাত চৰকাৰে প্ৰতি হেক্টৰত চাওক 70,000, 50,000, 40,000 এনেকৈ টকা প্ৰদান কৰে। সেইটো আপোনালোকে এককালীন টকা পায়, সেইটো আপোনালোকে চৰকাৰক ঘূৰাই দিব নালাগে, সেইটো আপোনালোকে খেতি বাতি নষ্ট হোৱাৰ বাবদ আপোনালোকে দিয়ে। গতিকে সেইটোত যদি আপুনি আবেদন কৰিব বিচাৰে তথাপিও এতিয়া আপোনাক এই ফাৰ্মাৰ আইডিটো প্ৰয়োজন। কাৰণ কি হয়, প্ৰধানমন্ত্ৰী ফসল বীমাত চাওক বহুত মানুহে মাটি নোহোৱা মানুহে আবেদন কৰিব পাৰে, যোনে মন যায় তোনে আবেদন কৰিব পাৰে। সেইটো কাৰণে যাতে চবেই যাতে আবেদন কৰিব নোৱাৰে, যিসকল জেনুইন কৃষক আছে তেওঁলোকে যাতে আবেদন কৰিব পাৰে আৰু তেওঁলোকে যাতে সেই টকাটো লাভ কৰে। গতিকে আপোনালোকে প্ৰধানমন্ত্ৰী ফসল বীমাই হওক বা পিএম কিষাণেই হওক আপোনালোকে ফাৰ্মাৰ আইডি কম্পালচৰি আপোনালোকে বনাব লাগিব। কাৰণ আপোনালোকে চাওক পিএম কিষাণত যদি নতুনকৈও আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই ফাৰ্মাৰ আইডিটো আপোনালোকৰ মাষ্ট বি লাগিবই। আপোনালোকে এই ফাৰ্মাৰ আইডি সহ আপোনালোকে সেই সকলোখিনি ডকুমেণ্টছ আপোনালোকে ছাবমিট কৰিব লাগিব। বা আপোনালোকে যদি প্ৰধানমন্ত্ৰী ফসল বীমাটো আবেদন কৰিব বিচাৰে তেতিয়া এই ফাৰ্মাৰ আইডি সহ আপোনালোকে আবেদন কৰি বাকী ডকুমেণ্টছ আপোনালোকে ছাবমিট কৰিব লাগিব। এতিয়া মোষ্ট ইম্পৰ্টেণ্ট হৈছে চাওক আপোনালোকে এই ফাৰ্মাৰ আইডিটো আপোনালোকে ক'ত বনাব। এতিয়া চাওক যিটো ফাৰ্মাৰ আইডি আছে চাওক ফাৰ্মাৰ আইডি আপোনালোকৰ ওচৰৰ যিটো CSC চেণ্টাৰ আছে আপোনালোকে ইয়াতে বনাব পাৰিব। আপোনালোকে বেলেগত যাব নালাগে, আপুনি চাৰ্কল অফিচ হওক বা বেলেগত গৈ আপুনি ঘূৰি থাকিব নালাগে। আপোনালোকে ওচৰত যিটো CSC চেণ্টাৰ আছে তাত আপোনালোকে অনলি আপোনাৰ যিটো আধাৰ কাৰ্ড আৰু আপোনালোকৰ যিটো মাটিৰ কাগজ যিটো আছে যিটো দাগ নাম্বাৰ হয় এই দাগ নাম্বাৰটোৰ প্ৰয়োজন হয়। আপোনালোকে এই দুটা ডকুমেণ্টছ লৈ গৈ আপোনালোকে আবেদন কৰিব আপোনালোকৰ ওচৰৰ CSC চেণ্টাৰত। আৰু যিসকল CSC চেণ্টাৰ আছে সকলোকে মই এটা কথা জনাব বিচাৰি আছোঁ, আপোনালোকে যদি আবেদন কৰিব নোৱাৰে তাৰ লিংকটো যদি পোৱা নাই, মই তাৰ যিটো লিংক আছে যিটো ফাৰ্মাৰ আইডি বনাবলৈ বা যিটো এগ্ৰি ষ্টেক আছে তাৰ লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দিম, আপোনালোকে তাৰ পৰা ডাইৰেক্ট লগইন কৰি পেলাই আপোনালোকে আবেদন কৰিব পাৰিব। কাৰণ যিটো লিংক আছে আপোনালোকে যদি ডাইৰেক্ট ইয়াৰ পৰা লগইন নকৰে বহুতৰ লগইন নহয়, বহুতৰ প্ৰব্লেম হয়। গতিকে আপোনালোকে ডাইৰেক্ট যিটো লিংক দিয়া হ'ব আপোনাৰ ডিছক্ৰিপশ্যন বক্সত তাৰ পৰা গৈ আপোনালোকে লগইন কৰি পেলাই আবেদন কৰিব পাৰিব। গতিকে যিসকলে আবেদন কৰিব বিচাৰি আছে আপোনালোকে ওচৰৰ CSC চেণ্টাৰত গৈ আপোনালোকে আবেদন কৰক। তাৰপিছত চাওক যিটো পিএম কিষাণ আছে আপোনালোকে সেই পিএম কিষাণৰ ক্ষেত্ৰতো আপোনালোকে চেম CSC চেণ্টাৰতো গৈ আপোনালোকে ফাৰ্মাৰ আইডিৰ কাৰণে আবেদন কৰিব আৰু বাকী আপোনালোকৰ যি ডকুমেণ্টছ আছে ডকুমেণ্টছ সহ আপোনালোকে নতুনকৈ আবেদন কৰে যদি পিএম কিষাণ সেই ডকুমেণ্টছ সহ আপোনালোকে ছাবমিট কৰি দিব ADO হওক বা চাৰ্কল অফিচত, তেতিয়া আপোনালোকৰ সেইটো পিএম কিষাণ কেতিয়াও ৰিজেক্ট নহয়, সেইটো আপোনালোকে লাভ কৰিব। বা যিসকলে টকা লাভ কৰিব, যিসকলে 20 নম্বৰ কিস্তি পাব তেওঁলোকে পাব। এতিয়া চাওক যিটো ফসল বীমা আচলতে যিটো মোষ্ট ইম্পৰ্টেণ্ট যিটো নিউ আপডেট যিটো আহিছে সেইটো আপোনাক দেখুৱাব বিচাৰিছোঁ। চাওক যিটো ফসল বীমা আছে আপোনালোকে আগতে যদি আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকে এই ফসল বীমাত আপোনালোকৰ ফাৰ্মাৰ আইডিটো প্ৰয়োজন নাছিলে, এতিয়া আপোনালোকে এই ফাৰ্মাৰ আইডিটো প্ৰয়োজন হ'ব। কাৰণ যেতিয়া আপোনালোকে লগইন কৰিব, লগইন কৰাৰ পিছত চাওক যিটো এপ্লিকেশ্যন ফৰ্ম আছে আপোনালোকে চাব, এই এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰাৰ পিছত আপোনাৰ যিটো
বেংক পাছবুক আছে বা আপোনাৰ যিটো IFC কোড আছে IFC কোডটো দি পেলাই যেতিয়া আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত আপোনাৰ যিটো বেংক পাছবুক দিব আপোনালোকে ইয়াতে বেংক পাছবুকটো আপোনালোকে দি দিব বেংক পাছবুকৰ নাম্বাৰটো যিটো আছে নাম্বাৰটো দি পেলাই চেক বেংক ডিটেইলছত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত চাওক এইটো সাইড আহি যাব ইয়াত আপোনালোকৰ নামটো দিব যাৰ নামত আপোনালোকে আবেদন কৰিব তাৰ নামটো লিখিলে বেংক আধাৰ কাৰ্ডত যেনেকৈ নামটো আছে বা আপোনাৰ যিটো আধাৰ কাৰ্ডৰ নাম্বাৰটো আছে আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে ভৰাই দি পেলাই আপোনালোকে ভেৰিফাই কৰি দিব এতিয়া চাওক যিটো এগ্ৰি ষ্টেপ ফাৰ্মাৰ আইডি আছে আপোনালোকে ইয়াতে চাওক ব্লেংক হৈ আছে আপোনালোকে ইয়াত আপোনালোকে ডাইৰেক্ট ভৰাব নোৱাৰে আপোনালোকে যেতিয়া নাম লিখিব নাম লিখি পেলাই যেতিয়া আপোনালোকে ইয়াতে আধাৰ নাম্বাৰটো যেতিয়া ভৰাই দিয়া ভেৰিফাই কৰি দিব অট'মেটিকলি ইয়াত ফাৰ্মাৰ আইডিটো আহি যাব আপোনালোকে এবাৰ চাই ল'ব চাওক যেতিয়া আপোনালোকে ভেৰিফাই কৰিলে ভেৰিফাই কৰাৰ লগে লগে চাওক ফাৰ্মাৰ আইডিটো অট'মেটিকলি ইয়াত লৈ লৈছে আপোনালোকৰ যিটো ফাৰ্মাৰ আইডি আছে আপোনালোকে অট'মেটিকলি ইয়াতে লৈ ল'ব গতিকে আপোনালোকে যদি ফচল বীমাত আবেদন কৰিব বিচাৰে আপোনালোকে এনেদৰে আবেদন কৰিব লাগিব কাৰণ ফচল বীমাৰ যদি কমপ্লিট ডিটেইলছ আপোনালোক লাগে যে কেনেদৰে আবেদন কৰিব লাগিব আপোনালোকে প্লে লিষ্টত গৈ আপোনালোকে চাই ল'ব ভিডিঅ' দিয়া হৈ আছে আপোনালোকে সম্পূৰ্ণ ডিটেইলছ তাত দিয়া হৈ আছে আপোনালোকে কেনেদৰে আবেদন কৰিব লাগে বা কি ডকুমেণ্টছ লাগে এতিয়া চাওক আপোনাৰ ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনাৰ চাওক ফচল বীমাত যদি আপোনালোকে আবেদন কৰিব বিচাৰে আগতে আপোনাৰ বেংক পাছবুক আধাৰ কাৰ্ড আৰু মাটিৰ যিটো জবানবন্দী বা আপোনাৰ খাজনা ৰচিদ আছিলে সেইটো আপোনালোকে দিলে হৈ যায় এতিয়া আপোনাৰ ফাৰ্মাৰ যিটো আইডি আছে এইটো অট'মেটিকলি নিউ আহি গৈছে ইয়াত ডকুমেণ্টছ নালাগে আপোনালোকে এইটো আপোনালোকে যেতিয়া ভেৰিফাই কৰি দিব আধাৰ নম্বৰ ইয়াত আহি যাব বা আপোনালোকে যদি বেলেগৰ আদি খেতি কৰি আছে বা বেলেগ মানুহৰ খেতি কৰি আছে তেতিয়াহ'লে আপোনাৰ সেল্ফ ডিক্লেৰেশ্যনটো দিব লাগে আপোনালোকে এইখিনি দি পেলাই আপোনালোকে আবেদন কৰিব পাৰে এতিয়া চাওক যিটো ফাৰ্মাৰ আইডি আছে আপোনালোকে ফাৰ্মাৰ আইডিটো আপোনাৰ ওচৰত যিটো CSC চেণ্টাৰ আছে আপোনাৰ CSC চেণ্টাৰত গৈ পেলাই আপোনালোকে আবেদন কৰিব পাৰে ইয়াত চাওক এইটো হৈছে ফাৰ্মাৰ আইডি আপোনাৰ য'তে লগইন কৰিব ইয়াত চাওক লগইন উইথ CSC লিখা আছে আপোনালোকে এই CSC যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাওক ইয়াত যেতিয়া আপোনালোকে আইডি পাছৱৰ্ড দি যেতিয়া লগইন কৰিব লগইন কৰাৰ পিছত চাওক অনলি আধাৰ নাম্বাৰ বিচাৰিছে আপোনালোকে যেতিয়া এই আধাৰ নাম্বাৰটো দিব আধাৰ নাম্বাৰটো দিয়াৰ লগে লগে যিটো আধাৰ নাম্বাৰত যিটো মোবাইল নাম্বাৰ লিংক হৈ আছে আপোনালোকে সেই মোবাইল নাম্বাৰতে এটা OTP আহিব আপোনালোকে সেই OTP দি আপোনালোকে ভেৰিফাই কৰি দিব নেক্সট পৰ্যায়ত আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে আপোনালোকে মোবাইল নাম্বাৰটো আপোনালোকে দিব মোবাইল নাম্বাৰ দিয়াৰ লগে লগে মোবাইল নাম্বাৰতে এটা OTP আহিব সেই OTP দি আপোনালোকে ভেৰিফাই কৰি ল'ব তাৰপিছত আপোনাৰ সেম যেতিয়া আপোনালোকে ফিল আপ কৰি যাব তাৰ যিটো এড্ৰেছ আছে আপোনাৰ এড্ৰেছটো লিখিব আপোনাৰ পিন কোডটো যদি ভৰাব লাগে পিন কোডটো ভৰাব বাকী একো লিখিব নালাগে সেম সেইদৰে আপোনাৰ যিটো মাটিৰ ডকুমেণ্টছ আছিলে মাটিৰ ডকুমেণ্টছৰ পৰা আপোনাৰ যিটো দাগ নাম্বাৰটো আছে আপোনালোকে সেই দাগ নাম্বাৰটো আপোনালোকে ভৰাই পেলাই ভেৰিফাই কৰি দিব ছাবমিট কৰিব ছাবমিট কৰাৰ লগে লগে যিমান দাগত মাটি আছে গোটেইখিনি আহি যাব আপোনালোকে সেইদৰে ছাবমিট কৰি দিব ছাবমিট কৰাৰ পিছত যদি আপোনাৰ CSC চেণ্টাৰৰ পৰা যদি CSC আইডিৰ পৰা আবেদন কৰে আপোনালোকে 5 টকা এটা পে'মেণ্ট কৰিব লাগে আপোনালোকে সেই 5 টকাটো পে'মেণ্ট কৰি পেলাই যিটো ফাৰ্মাৰ আইডি আছে আপোনালোকে সেই ফৰ্মটো ওলাই ল'ব সেইটো ওলোৱাৰ পিছত আপোনালোকে সেই ফৰ্মটো আপোনালোকে জমা কৰি ৰাখি দিব আপোনালোকে এনেদৰে আবেদন কৰিব পাৰিব গতিকে আপোনালোকে চাওক PM কিষাণৰ আবেদনৰ ক্ষেত্ৰত হওক বা আপোনালোকে ফচল বীমাতে হওক বা ফাৰ্মাৰ আইডিৰ কাৰণে যদি আপোনালোকে কিবা অসুবিধা পাই আছে আবেদন কৰিবলৈ বা অন্যান্য ক্ষেত্ৰত আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব তেতিয়াহ'লে আপোনালোকৰ বাকীখিনি মই সলভ কৰিব পাৰিম যাতে আপোনালোকে PM কিষাণ হওক তাৰপিছত ফচল বীমাই হওক বা ফাৰ্মাৰ আইডিৰ হওক আপোনালোকে যাতে আবেদন কৰিব পাৰে বা আপোনালোকে সেই টকাখিনি যাতে লাভ কৰিব পাৰে গতিকে সকলোকে এটা ৰিকুৱেষ্ট থাকিল আপোনালোকৰ যিখিনি সমস্যা হয় আপোনালোকে সেইখিনি ভিডিঅ'ত আপোনালোকে কমেণ্ট